মোৰ কাৰণে আচলতে খুব দুৰ্ভাগ্যৰ দিন এটা। এনেইতো আজি দিনটো বেলেগ হ'লহেঁতেন, 24 বছৰ সম্পূৰ্ণ কৰিলোহেঁতেন আমাৰ, আজি হ'ব হ'লহেঁতেন আজি। উপায় নাই, ভগৱানে সেয়াই বিচাৰ কৰিছে আমাৰ লগত। তেওঁ য'তে আছে শান্তিত থাকক আৰু সদায় মোৰ লগত থাকক, মই সেইটোৱে বিচাৰোঁ। জন্ম জন্মান্তৰলৈ একাত্ম হৈ থাকিব বিচাৰোঁ। গতিকে তেওঁকো হেপী এনিভাৰ্চাৰী উইচ কৰিছোঁ। আৰু কিনো ক'ম এতিয়া, সকলো মানে এই ন্যায়ৰ যুঁজখনত লাগি আছোঁ। সেয়া তাকে ভগৱানে আশীৰ্বাদ দিয়ক, ৰাইজে সহায় কৰক, আমাক সকলো অসমবাসী ৰাইজ আমাৰ লগত থাকক আৰু দোষীকেইটাই শাস্তি পাওক। এতিয়া আৰু তাৰ বাহিৰে বেলেগ কি কথা ভাবিব পাৰিম, কাৰণ যি হৈ গ'ল, জুবিন তেনেকৈ কায়িকভাৱে নহ'লেও আত্মিকভাৱে মোৰ লগত থকাটো মই বিচাৰোঁ। আৰু এই আইনৰ যুঁজখনত যাতে আমি জয়ী হ'ব পাৰোঁ, সেইটোৱে কামনা কৰিছোঁ। মানে অনবৰতে সেইটোৱেই প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত। তেওঁক য'তে আছে কুশলে থাকক।